আপুনি কিয় বিপিএফত যোগদান কৰিলে? আজি কেইদিনমানৰ পৰা কছাৰী ছাৰৰ লগত অলপ যোগাযোগ কৰিছিলোঁ। যোগাযোগ কৰিলোঁ মই এটা কথা একচুৱেলি বিজেপি বেয়া পোৱা নাছিলোঁ, কিন্তু তেওঁলোকৰ যিটো আমি 5 বছৰৰ শাসন দেখিলোঁ, তেওঁ ৰাস্তা ঘাট, কোনো স্কুল কলেজ, যিকোনো উন্নয়নমূলক কাম বুলি ক'লে আমি একো বেয়া। শুক্লাই চেৰফাং সমষ্টিত বিজেপি ইউপিপিএলে কি উন্নয়ন কৰিলে? বিপিএফ দল আৰু গণেশ কছাৰী কিয় ভাল পায়? ছাৰক মই যি 15 বছৰ শাসন দেখিলোঁ, বিজেপিৰ তুলনাত বহুখিনি উন্নয়ন কৰিছিলে, যিটো সময়ত একো নাছিলে আমাৰ ইয়াত। মানে ইয়াতে ক'ব গ'লে আমাৰ আন্দোলন সেইবিলাকৰ মাজতো তেওঁ যিখিনি কাম কৰিলে, তো আজি ইমান ভাল পৰিৱেশত আজি নৰেন্দ্ৰ নাথে কি কৰিলে? এতিয়া আপোনাৰ এইটো প্ৰশ্ন মই নহয়, সকলো মানে আমাৰ ৰাইজে মানে এইটো সুধিব বা প্ৰশ্ন। আপুনি কিয় বিজেপিৰ ৰিজাইন দিলে? আপুনি বিজেপিৰ কি বিষয় বাবদ আছিলে? পোৱা নাই আৰু তাতে কাম কৰিছিলোঁ, মানে যিটো পৰিৱেশ পাব লাগিছিল, IT চেলত 5 বছৰ কাম কৰাৰ পিছত যিটো পৰিৱেশ পাব লাগিছিল সেই পৰিৱেশটো পোৱা নাই। তো তাৰ কাৰণে মই আপোনাৰ ৰিজাইনটো দিছিলোঁ। তাতে ৰিজাইন দি কিনে তাৰপিছত মই তেতিয়াৰ পৰাই মানে কছাৰীখনৰ লগত লাগি আছিলোঁ। এতিয়া মানে আজি জইন কৰিলোঁ। প্ৰসংগ বিটিআৰ নিৰ্বাচন। বিটিআৰত এতিয়া গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ। শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত প্ৰতিদিনে নিশাই দল ত্যাগ কৰি বিপিএফ দল যোগদান কৰিছে অন্য দলৰ সদস্যৰ লগতে সচেতন নাগৰিকে। গণেশ কছাৰী কৰ্ম আৰু বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে শুক্লাই চেৰফাং সমষ্টিবাসী। জইন কৰিলোঁ আজি কেইদিনমানৰ পৰা কছাৰী ছাৰৰ লগত অলপ যোগাযোগ কৰিছিলোঁ। যোগাযোগ কৰিলোঁ মই এটা কথা একচুৱেলি বিজেপি বেয়া পোৱা নাছিলোঁ, কিন্তু তেওঁলোকৰ যিটো আমি 5 বছৰৰ শাসন দেখিলোঁ, তেওঁ ৰাস্তা ঘাট, কোনো স্কুল কলেজ, যিকোনো উন্নয়নমূলক কাম বুলি ক'লে আমি একো দেখা নাপালোঁ। তেওঁলোকে অকল মানে ৰাজনীতি কৰিলে, মানে ৰাজনীতিৰ নামত ৰাজনীতি কৰিলে। তেওঁলোকে মানে আমাৰ অকল তেওঁলোকে এই যিবিলাক কোনো আঁচনি এইবিলাকৰ মাজতে মানুহক প্ৰলোভন দিলে। তাৰ বাদে তেওঁলোকে দেখাই পালে আমাৰ মেইন আজিলৈকে বাটা চাৰিআলিৰ পৰা বাঙালীবাৰ ৰাস্তাটো আজিলৈকে আমি মানে উন্নয়ন কৰা একো দেখা নাপাওঁ। আজি লাষ্ট 4 বছৰ পিছত তেওঁলোকে অলপ ৰাস্তা বনাই আজিলৈকে শেষে কৰিব নোৱাৰিলে। এই আজি 2 দিন পিছত কোৰ্ট অফ কণ্ডাক্ট লাগিব। তেওঁলোকে উন্নয়ন বুলি ক'লে একচুৱেলি ফটাত হ'ল। তো সেইটো কাৰণে আমাৰ ৰাইজে আজি দলে বলে আহি যোগদান কৰিলে। বিজেপিয়ে হওক, মই GSP আছিলোঁ। তো এনেকৈ আমাৰ যিখিনি কৰ্মী আছিলে চবখিনি কৰিছে, আৰু আগন্তুক আৰু কৰিব। তো আমি সেইখিনিয়ে বিচাৰোঁ যে উন্নয়ন লাগে। আৰু কছাৰী ছাৰক মই যি 15 বছৰ শাসন দেখিলোঁ, বিজেপিৰ তুলনাত বহুখিনি উন্নয়ন কৰিছিলে, যিটো সময়ত একো নাছিলে আমাৰ ইয়াত। মানে ইয়াতে ক'ব গ'লে আমাৰ আন্দোলন সেইবিলাকৰ মাজতো তেওঁ যিখিনি কাম কৰিলে, তো আজি ইমান ভাল পৰিৱেশত আজি নৰেন্দ্ৰ নাথে কি কৰিলে? এতিয়া আপোনাৰ এইটো প্ৰশ্ন মই নহয়, সকলো মানে আমাৰ ৰাইজে মানে এইটো সুধিব বা প্ৰশ্ন কৰিব। আৰু সেইটো কাৰণে আমাৰ দলে বলে আমাৰ যিখিনি য়ং ল'ৰা GSP হওক, বিজেপিৰ যিখিনি কৰ্মী হওক, IT চেলৰ পৰা আৰম্ভ কৰি চবখিনি আমি আজি কছাৰী ছাৰ তাত জইন কৰিলোঁ। মানে আছিলোঁ মেইন ছেক্ৰেটাৰী আছিলোঁ ইউথৰ। তো সেইটো 5 বছৰমান এনে বিজেপিৰ IT চেলৰ বাক্সা ডিষ্ট্ৰিক্টত কাম কৰিছিলোঁ। তাৰ পৰা মই একচুৱেলি ৰিজাইন দিছোঁ, 23 ৰিজাইন দিছিলোঁ। তাৰপিছত এতিয়া ধৰক মানে যিহেতু মানে ঘৰৰ ওচৰে হয় আৰু খুৰাৰ লগত আগৰ পৰাই ঘৰুৱা সম্পৰ্ক, তো সেই হিচাপত মই আকৌ আহিলোঁ। আকৌ কাম কৰিম। তাৰমানে ধৰক নিউ জেনেৰেশ্যন যিটো আছে, মানে গোটেইখিনি বহুতখিনি আহিছে তাৰমানে এতিয়া লগত আমি ভালদৰে কাম কৰিম সেইটো ভাবিছোঁ। আৰু বিজেপি ৰিজাইন দিয়াৰটো বিশেষ মানে এনেকুৱা হেৰি নাই, মানে তাতে মোক ইমান সেই পৰিৱেশটো পোৱা নাই আৰু তাতে কাম কৰিছিলোঁ। মানে যিটো পৰিৱেশ পাব লাগিছিল, IT চেলত 5 বছৰ কাম কৰাৰ পিছত যিটো পৰিৱেশ পাব লাগিছিল সেই পৰিৱেশটো পোৱা নাই। তো তাৰ কাৰণে মই আপোনাৰ ৰিজাইনটো দিছিলোঁ। তাতে ৰিজাইন দি কিনে তাৰপিছত মই তেতিয়াৰ পৰাই মানে কছাৰীখনৰ লগত লাগি আছিলোঁ। এতিয়া মানে আজি জইন কৰিলোঁ। আমি সদায় জইনিং কৰি আছোঁ, মানে শাসক গোষ্ঠীৰ পৰা আমাৰ দলত দিনে ৰাতিয়ে লাগাতাৰ সদায় আমি সপ্তাহত 500 জন মানে জইন কৰা আমাৰ কাৰ্যসূচী চলি আছে। 2 সপ্তাহ গ'ল আৰু এতিয়া 3য় সপ্তাহ। যোৱা শুক্ৰবাৰৰ পৰা লাগাতাৰ 4 দিন আজি আমি জইনিং কৰিছোঁ। শুক্ৰবাৰ, শনিবাৰ, ৰবিবাৰ 3 দিন হ'ল। আজি 354 জন এই 3 দিনত হৈছে। আৰু কাইলৈ আমাৰ 2টা জইনিং আছে, পৰহিও জইনিং আছে। গতিকে এই সপ্তাহত 500কৈ অধিক হ'ব।
जिंदाबाद